Good afternoon, students. মই কৌশিক এই ভিডিঅ'টো এটা সৰু ভিডিঅ' তথাপি এটা হেল্পফুল ভিডিঅ' ইট উড বি এ হেল্পফুল ভিডিঅ' ভিডিঅ'টোত মই তোমালোকক ছ'চিয়েল ছায়েন্সত মেপ আঁকিবলৈ আহে অসমৰ মেপ আঁকি কিবা প্লেচ বহুৱাব আহে নহয় তাৰ এটা মেপখন মানে এনেই আমি ৰেণ্ডমলি আঁকিলে কি হয় তেৰা বেকা হোৱাৰ চান্স থাকে আৰু মেপৰ যোনটো অৰিজিনেল শ্বেপ সেই শ্বেপটো বিগড়ি যায় বা অৰিজিনেল তাৰ সেইটো শ্বেপটো বেয়া হৈ যায় শ্বেয়াৰিং হৈ যায় মেপত গতিকে তোমালোকে সেই বেকা বেকি নোহোৱাকৈ মেপখন কেনেকৈ ড্ৰ কৰিবা তাৰ এটা মই কনভেনিয়েন্ট সলিউশ্যন তোমালোকক দিম তোমালোকে এই ইয়াত ওলাই থকা এই বস্তুখন এই মেপখন ৰেফাৰেন্স মেপ হিচাপে ল'ব পাৰা ইউ কেন টেক এ প্ৰিণ্ট আউট অফ ইট আৰু নহ'লে ছেভ কৰি মোবাইলৰ পৰা চাইও কৰিব পাৰা প্ৰথম কথা তোমালোকে প্লেন পেপাৰত তোমালোকেতো এখন চাইহে আঁকিবা তোমালোকে প্লেন পেপাৰত কি কৰিবা এনেকৈ অনুভূমিকভাৱে এটা লাইন ড্ৰ কৰিবা আৰু এই লাইনডালক ইকুৱেলি ছটা ভাগত ভাগ কৰিবা 1 2 3 4 1 2 3 4 5 6 ইকুৱেলি ছটা ভাগত ভাগ হ'ল একেদৰে তোমালোকে এডাল পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিবা বা উলম্ব লাইন ড্ৰ কৰিবা এই লাইনডালক ইকুৱেলি 4টা ভাগত ভাগ কৰিবা 1 2 3 4 কিন্তু এটা কথা মন কৰিবা তোমালোকে এনেকৈ যেতিয়া ভাগ কৰিছা এই ইয়াৰ যোনটো ডিসটেন্স এই ব্লকটো এইখিনি পৰা এইখিনিলৈকে যিমানটো ডিসটেন্স আৰু এই একে ডিসটেন্সতে তোমালোকে ল'ব লাগিব একে ডিসটেন্সত তলৰ লাইনডাল আমি ছভাগ কৰিম একে ডিসটেন্সত ওপৰৰ লাইনডাল আমি 4 ভাগ কৰিম তাৰ পিছত আমি ব্লকটো এনেকৈ জোৰা লগাই দিম তাৰ পিছত ইট উড বি এ ফুল ব্লকটো জোৰা লগাই আমি যদি এনেকৈ লাইনছ বিলাক কানেক্ট কৰো আমি কিছুমান বৰ্গ পাম ৰাইট আমি কিছুমান বৰ্গ পাম ঠিক তেনেদৰে আমি এনেকৈ লগ লগাই দিম এনেকৈ মোৰ যেহেতু মই কম্পিউটাৰত মই ড্ৰ কৰিছো বস্তুটো গতিকে ষ্ট্ৰেইট হোৱা নাই বাট ডোন্ট মাইণ্ড এনেকৈ আমি এনেকৈ ড্ৰ কৰি টোটেল আমি কেইটা ব্লক পালো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24টা ব্লক পালো এক্সেক্টলি তোমালোকে যদি বহিত এই বস্তুটো ড্ৰ কৰা তোমালোকে প্লেন পেপাৰটো এনেকৈ 24টা ব্লক পাবা কিন্তু মই বাৰে প্ৰতি কৈছো মন কৰিবলগীয়া কথাটো হ'ল যে এই তলৰ লাইনডালত ইকুৱেলি আমি 6টা ভাগ কৰিম আৰু যিটো ডিসটেন্সত এটা এটা ভাগ থাকিব সেই একে ভাগতে ওপৰৰ লাইনডালক আমি 4 ভাগ কৰিম মনত ৰাখিবা এই কথাটো তাৰ পিছত তুমি চাব লাগিব এতিয়া ইয়াত এই ৰেফাৰেন্স মেপখনত মোৰ এখন লেটাৰ হৈ গৈছে মই আৰু এখন নতুনকৈ উলিয়াই লওঁ তাৰ পিছত এতিয়া চোৱা তোমালোকে এই 2 নম্বৰ ব্লকটোত এইখিনি পোৰশন আছে গতিকে তোমালোকে 2 নম্বৰ ব্লকত তোমালোকৰ প্লেন এন্ড পেপাৰৰ 2 নম্বৰ ব্লকত জাস্ট এইখিনি ড্ৰ কৰিবা তাৰ পিছত 6 নম্বৰ ব্লকত এইখিনি আছে 6 নম্বৰ ব্লকত এই বস্তুখিনি আছে এইখিনি ড্ৰ কৰিবা 10 নম্বৰ ব্লকত এইখিনি আছে এইখিনি ড্ৰ কৰিবা এক্সেক্টলি কিন্তু যেনেকৈ আছে তেনেকৈ ড্ৰ কৰিবা তাৰপৰা 14 নম্বৰ ব্লকত অকল এইকণ গৈছে 14 নম্বৰ ব্লকত আমি এইকণ ড্ৰ কৰিম তাৰ পৰা চাবা 14 নম্বৰ ব্লকৰ পৰা মেপৰ আপাৰ পোৰশনটো সিধা 17 নম্বৰ ব্লকত উঠি গৈছে ঠিক আছে ৰাইট 17 নম্বৰ ব্লকটো হ'ল তাৰ পিছত 21ত আমি ৰিমেইনিং যোনখিনি মেপৰ আপাৰ পোৰশন সেইখিনি ড্ৰ কৰি থৈ দিম বাস হৈ গ'ল 40% মেপ কমপ্লিট তাৰ পিছত আকৌ আমি 3 নম্বৰ পৰা ষ্টাৰ্ট কৰিম 3 নম্বৰ ব্লকটোত এইখিনি ষ্টাৰ্ট হৈছে 7 নম্বৰ ব্লকত এইখিনি পাৰ হৈ গৈছে যেনেকৈ ভাঁজবোৰ আছে তেনেকৈ দিম তাৰ পিছত 11 নম্বৰ ব্লকত এইখিনি আছে আৰু 11 এদি গৈ 10ত অকণ টাচ কৰি ফিৰছে 11ত আহিছে তাৰ পিছত 15 নম্বৰ ব্লকত এইখিনি আছে 16ত এইখিনি আছে 16 এদি এনেকৈ গৈ তাৰ পিছত 15 পিছত 12 লৈ আহিছে 12 পিছত 16 এদি এনেকৈ গৈছে 16 এদি এনেকৈ গৈ তাৰ পিছত 15ত সোমাইছে তাৰ পিছত 19 তাৰ পিছত 18 এদি এনেকৈ গৈ তাৰ পিছত হৈ গ'ল 22 তাৰ পিছত তোমালোকে এজ ইউজুৱেল যেনেকৈ ব্ৰহ্মপুত্ৰ নদীখন আছে জাস্ট ইউ হেভ টু পাস ইট থ্ৰু দা center plane of the map simply pass কৰিব ব্ৰহ্মপুত্ৰ নদীখনৰ ক্ষেত্ৰত ইমান বৰ্ডাৰ কৰিব নালাগে এতিয়া চোৱা জাস্ট 2 মিনিটত তোমালোকৰ মেপ ৰেডি হৈ যাব কিন্তু তোমালোকে ইয়াত 2 নম্বৰ ব্লকত আছে নহয় তোমালোকৰ প্লেনতো 2 নম্বৰ ব্লকত ৰাখিব লাগিব নো মেটাৰ তোমালোকে কিমান ডাঙৰ এটা ৰেক্টেংগল ড্ৰ কৰা বা কিমান সৰু এটা ৰেক্টেংগল ড্ৰ কৰা 2 নম্বৰ ব্লকত সদায় 2 নম্বৰ ব্লকত থকা পোৰশনখিনি আহিব আৰু ধৰা 17 নম্বৰ ব্লকত থকা 17 নম্বৰ পোৰশনখিনি আহিব এইখিনি তোমালোকে 2-3 বাৰ যদি প্ৰেক্টিস কৰা আৰামছে এই মেপখন ৰিমাইন্ড হৈ যাব আৰু তোমালোকে মেপত যিমান মাৰ্কস থাকে ফুল আউট অফ ফুল তোমালোকে সিকিউৰ কৰিবলৈ সক্ষম হ'বা থ্যাংক ইউ এটো আছিল ভিডিও আই হোপ you all are benefited by this video thank you